वेलकम बैक टू माई यूट्यूब चैनल। तो आज अलग देरिকৈ আহিছোঁ, মিনিমাম 11:30 বাজিছে। মানে দেৰিকৈ অহাৰ কাৰণটো হৈছে মোৰ অফলাইন ভাড়া এটা আছিল, তো সেইটো কাৰণে উঠাও দেৰি হৈছে। তো সেইটো কাৰণে দেৰিকৈ যাওঁ, মানে মোৰ ৰুমৰ ওচৰৰ পৰা যাব তো ৰাণীৰ পৰা আকৌ ৰিটাৰ্ণ আহিব, মানে কিবা এক্সাম আছে, সেইটো কাৰণে ভাড়া কৰিছে। তো এক্সাম খতম হওঁতে ধৰি লওক 3টা বাজিব আৰু ৰিটাৰ্ণ আহোঁতে 4টা বাজিব চাগে। তো আহি পেলাই আকৌ অনলাইন ভাড়া যায়। তো বৰ্তমান এই ভাড়াটো লৈছোঁ। বৰ্তমান কাষ্টমাৰজনক লৈ আহি পাই গৈছোঁহি। মানে ভিডিঅ' ৰেকৰ্ড নকৰাৰ কাৰণে এইটোৱে, তেওঁলোকৰ এক্সাম আছে আৰু ৰাস্তাত ভিডিঅ' কৰি থাকিব টাইম নাই, মানে জল্দি আহিলোঁ। তো আহি পেলাই বৰ্তমান ড্ৰপ কৰালোঁ। মই দেখাই আছোঁ কোনটো বিল্ডিঙত। এই যোনটো চিধা গ্লাছ লাগি আছে এইটো বিল্ডিঙত আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে জালুকবাৰীৰ ফালে যায় আৰু এইটো হৈছে এয়াৰপৰ্টৰ ফালে যায়। তো মানে 2 ঘণ্টামান ইয়াতে বহি থাকিব লাগিব, কাৰণ এক্সাম যেতিয়ালৈকে শেষ নহয়, 3টা বজাত তাকে শেষ হ'ব। তো 3টা বজাৰ পিছতহে আকৌ ৰিটাৰ্ণ যাম। ৰিটাৰ্ণ গৈ আকৌ তাত মাৰ্কেটত গৈ আকৌ অনলাইন ভাড়া মাৰিম। বৰ্তমান এইটো অফলাইন ভাড়া। তো এইটো কিমান পাইছোঁ মই লাষ্টত ক'ম বাৰু, কিন্তু এতিয়া অলপ টাইম আৰামত শুই থাকোঁ গাড়ীতে, কাৰণ ইয়াত ভাড়া চাড়া মাৰিব নাইকিয়া। ইয়াততো ভাড়া লাগিলেও বহুত দূৰত লাগিব আৰু টাইম পাছ কৰি লাভ নাই, বহুত জেগা ঘূৰিব লাগে। তো আৰামত আজি শুই থাকোঁ। আজি লং ভাড়া এটা হৈছে আৰু আপোনালোকে কৈ থাকে লং ভাড়া দেখাব। তো আজি লং ভাড়া এটা লৈ আহিছোঁ, তাৰপিছত গৈ পেলাই শ্বৰ্ট ভাড়া মাৰিম। বুকিংটো কমপ্লিট। মানুহজনক লৈ আহিছিলোঁ, আহি পেলাই ড্ৰপ কৰালোঁ, এইটো ভৰণীটো কৰিলোঁ আৰু। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে অলৰেডি ৰুমৰ পৰা ভাড়া লৈ আহিছোঁ, আহি পেলাই ড্ৰপ কৰালোহি। তো এইটো ফাৰ্ষ্ট বুকিংটো পাইছোঁ মই, বুকিং আহি আছে। তো ফাৰ্ষ্ট বুকিংটোতে পালোঁ মই 110 টকা, কিন্তু অনলাইনত দেখাইছে 105 টকা। যি নহওক আজিৰ দিনটো যাতে ভাল হয়। কালি দিনটো মানে ভাড়া মৰা নহ'ল, মানে গৈছিলোঁ ভাড়া মাৰিছিলোঁ, কিন্তু বেলেগ এটা ভিডিঅ' বনোৱাৰ কাৰণে কোনো ধৰণৰ বনোৱা নহ'ল। তো আজি এটা ভাল ভিডিঅ' বনাম, চাব। বহি আছোঁ, তো তাৰ পৰা এটা ভাড়া লাগিছে। তো আছে হাতীগাঁও, যাব উৰেচা মলত। তো তেওঁক গৈ পিক আপ কৰোঁ, ড্ৰপ কৰিহে দেখাম এইটো কিমান পাইছোঁ। নম্বৰ বুকিংটো আনি কমপ্লিট হৈ গৈছে। এইটো হৈছে ডাউন টাউন হস্পিটেলৰ লগতে। ফাইনেলি কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ মই 82 দেখাইছে। তো কাষ্টমাৰ 82 দিছে। ভাবিছিলোঁ কিবা বেছিকৈ দিব, কিন্তু নাই, কাষ্টমাৰজন ইমান ঠিক নহয়। তো যি নহওক এইটো কমপ্লিট হ'ল, 2টা ভাড়া কমপ্লিট। আৰু আজি মানে কি যিখিনি লাগতিয়াল ভিডিঅ' সেইখিনিহে বনাম, কাৰণ ৰ'দটো বহুত দিছে, ভিডিঅ' চিডিঅ' বনাব মোক মন যোৱা নাই। তো লাগতিয়ালখিনি দেখাম আৰু। আজি মানে কি হৈছে, উবেৰতে ভাড়া উঠাই হ'বলগীয়া হৈ আছে। ৰেপিডো মানে কোনো ধৰণৰ ভাড়া দিয়া নাই। তো দিছে যদিও মানে একচেপ্ট কৰিলে একচেপ্ট নহয়, মানে ৰাইডাৰ বেছি আছে চাগে। তো এটা উবেৰত উঠাইছোঁ, তেওঁক গৈ পিক আপ কৰোঁগৈ। এই পিক আপ চিক আপ দেখাব নাই, চিধা ড্ৰপ কৰি দেখাওঁ আপোনালোকক, কাৰণ আপোনালোকে কিমান পায় সেইটো চাই ভাল পায়। পিক আপটো মই কৈ দিম কিমান আছিল। এইটো এটা ভাড়াটো আহিছে 650 মিটাৰ পিক আপ, 500 মিটাৰ ড্ৰপ আছে। লগালগকৈ ৰেপিডো ভাড়া দিছে। ফাইনেলি আহি এইটো কিবা হোটেল চুলি ইয়াতে আহি ড্ৰপ কৰালোঁ। এইটো আকৌ মই ইয়াৰ পৰাই গৈছিলোঁ, তো আহি পেলাই ইয়াতে ড্ৰপ কৰাইছোঁহি। এইটো শ্বৰ্ট ভাড়া না, 60 টকা পাইছোঁ, কোনো ধৰণৰ বেয়া হোৱা নাই। আৰু মোৰ আগত চাওকচোন গাড়ী কিমান লাইন হৈ আছে। এয়া চাওক অ'টোবিলাক একে দিঘাই চাইডে 3খন, আৰু এই চাইডে কত গাড়ীৰ ভিতৰে বহি আছে, মানে ইমান গাড়ী লাইন হৈ আছে, খালী ধৰি আছে। য'ত 3-4খন গাড়ী বহি থাকে তাত কেতিয়াও নবহিব, কাৰণ তাত ভাড়াটো অত সহজে নাপায়। য'ত গাড়ী নাথাকে তাত গৈ অকলে বহি থাকিব, বিন্দাছ ভাড়া পাব। বহুত টাইম বহিলোঁ। তো লাষ্টত গৈ ৰেপিডো এটা ভাড়া দিছে। তো তেওঁক গৈ পিক আপ কৰোঁগৈ, অলপ আগত আছে। তেওঁ যাব লাষ্ট গেট, তেওঁ তাত গৈ ড্ৰপ কৰি দেখাই আছে। বুকিং আহি আছে, মানে কি হ'ল বুকিং কৰিছে লাষ্ট গেট আৰু আহিছে ইয়াতে। লাষ্ট গেট নাপাওঁতে
ভাড়া দি আছে। তো লাষ্ট গেট নাপাওঁতে এইটো ৰয়েল ডি কাছা ইয়াতে আহি ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পালোঁ মই 70 টকা। তো বেয়া নহ'ল, কাৰণ 1.5 কিলোমিটাৰ বাচি গ'ল, যাবলগীয়া নহ'ল, ইয়াতে নামি দিলে। তো এতিয়া মানে ৰেপিডৰ ভাড়া এটাই দি আছে, পল্টন বজাৰ এইটোৱেই, আৰু বেলেগ ভাড়া চিনি নাপায় নেকি। তো চৰ্ট ভাড়া বিচাৰি পাইছোঁ, কাৰণ বৰষুণ তাক দিছিল নাইকিয়া হ'ল। ভাড়া নিদিলে নাই, দিলে মানে লগত দিয়ে। ৰেপিডৰ এইটো ভাড়া কমপ্লিট কৰি পেলাই হৈছিলে, তো আৰু এটা ভাড়া দি দিছে। তো ভাড়াটো মানে কি বহুত ভাড়া দি আছে। মই চৰ্ট ভাড়া বিচাৰিছিলোঁ, এতিয়া লগ ভাড়াই লাগিল হেল্থ চিটি। তো যাওঁ পিক কৰোঁগৈ তেওঁ। তো ড্ৰপ কৰি দেখাম মই কিমান পাইছোঁ। টমাটক আহি ড্ৰপ কৰালোহি, এইটো হেল্থ চিটি হয়। টমাটক আহি ড্ৰপ কৰালোঁ হেল্থ চিটিত। তো এইটোত পাইছোঁ 74। তো তাৰ পৰা ওলাইছোঁ আৰু ভাড়া লাগিছে। তো এইটো খানাপাৰা দেখালে, কিন্তু পাতকাচি ফালে হ'ব পাৰে, কনফাৰ্ম নহয়। তো তেওঁক পিক আপ কৰিলেহে গম পাম যে ক'ত যাব। তো আগত গৈ পিক আপ কৰোঁ, আৰু স্কুল আছে আগত, বহুত জাম লাগি আছে, অলপ জল্দি যাওঁ। এই বস্তু লৈ আহিছিলোঁ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। ইয়াতে এইটো জয়ানগৰ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো মানে আগতে পে'মেণ্ট কৰি দিছে পিক আপ কৰোঁতে। তো এইটো ভাড়াত পাইছোঁ 75। আৰু মই ভাবিছিলোঁ চাগৈ 2 কিলোমিটাৰমান দূৰত ড্ৰপ কৰিব লাগে, কিন্তু 900 মিটাৰ হ'ল, 1 কিলোমিটাৰ নহ'ল, কম হ'ল। তো ভাল হ'ল ভাড়াটো। কাষ্টমাৰক আহি ইয়াত ড্ৰপ কৰালোঁ। মানে বৰষুণ বহুত দি আছে, কাৰণে কোনো ধৰণে ৰেকৰ্ড কৰিব পৰা নাই। মানে বুকিং এটা আহিছিল, বৰষুণৰ কাৰণে উঠাই লৈ আহি ইয়াত ড্ৰপ কৰালোহি। দেখাইছে 70 টকা, লৈছোঁ 80 টকা, কাৰণ অলপ ঘূৰিব কৈছিলোঁ কাৰণে 10 টকা বেছি। তো ফাইনেলি ড্ৰপ কৰালোঁ, আৰু বৰষুণ ধমধমাই আছে, দেখিছেনে, পূৰা বৰষুণ দি আছে। তো এতিয়া আকৌ যাওঁ অলপ মাৰ্কেটৰ ফালে, তাতহে ভাড়া লাগিব। এটা ভাড়া আহিছে, ভাড়াটো আছে জয়ানগৰত, ওচৰতে আছে মোৰ অকণমান আগত। তো তেওঁক পিক আপ কৰোঁগৈ, আৰু তেওঁ যাব জয়ানগৰ অলপ আগত। ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো এপইণ্টমেণ্ট হয়, ইয়াতে আহি ড্ৰপ কৰি আছোঁ। আৰু এইটোত পাইছোঁ মই 70 টকা। আৰু বেয়া হোৱা নাই, মানে 900 মিটাৰ ড্ৰপ হৈছে, তো সেইটো কাৰণে 70 টকাটো ভাল হৈছে। তো আৰু এটা ভাড়া সোমাইছে। তো এইটো যাওঁ নাযাওঁ কনফাৰ্ম নহয়, যদি যোৱাটো হয় চাওঁ কিমান দূৰত আছে আৰু ক'ত যায়, তাৰপিছতে ডিচাইড কৰিম। কাষ্টমাৰটোক ফোন কৰোঁতে আহিম বুলি ক'লে, তো তেওঁক লৈ আহিলোঁ, আহি পেলাই ইয়াত ড্ৰপ কৰালোঁ। সেইটো মানে এপইণ্টমেণ্ট হয়, বৰষুণৰ কাৰণে ওলাব পৰা নাই, আৰু ভিডিঅ' কৰিলেও বৰষুণৰ কাৰণে দেখা নাপায়। তো সেইটো কাৰণে ভিতৰতে যি ভিডিঅ' আছে তাতে চাব, আৰু এমাউণ্টটো মই লগাই দিম স্ক্ৰীণত। তো মানে এইটো 101 টকা পাইছোঁ, কাৰণ 20 টকা এটা এক্সট্ৰা দিছিল, তো সেইটো কাৰণে 101 টকা হ'ল। তো 101 টকাই দি গৈছে। তো ভাড়া বৰ্তমানলৈকে বহুত আহি আছে। তো মানে আৰু এটা ভাল চাই ভাড়া উঠাওঁ আৰু ড্ৰপ কৰোঁগৈ। ৰখিবলগীয়া নহ'ল, তো মানে আৰু এটা ভাড়া লাগি গ'ল। মোৰ পিছফালে আছে, মই তেওঁক গৈ পিক আপ কৰোঁগৈ। তেওঁ যাব দিছপুৰ দেখাইছে, কিন্তু তাক ড্ৰপ কৰিহে গম পাম। তো আগত গৈ পিক আপ কৰোঁ। আমাৰটোক আহি ড্ৰপ কৰালোহি। মানে এইটো বিল হৈছে 87। তো 100 দি থৈ গৈছে, কিন্তু ইয়াত এটা প্ৰব্লেম হ'ল, মানে কাষ্টমাৰজন পিক আপ আছিল 300 মিটাৰ, ড্ৰপ আছিল আপোনাৰ 1.8 কিলোমিটাৰ। তেওঁ যেতিয়া গাড়ীত বহিছে, ড্ৰপ লোকেশ্যনটো আপডেট কৰি দিছে, মানে এতিয়া গণেশগুৰি আহিবলগীয়া হ'ল। এতিয়া উপায় নাই, মোৰ তাত খুচুৰা নাই, 100 টকা দি যাবলগীয়া হৈছে, আৰু মই ৰাখিমেই, কাৰণ আপডেট কৰাই দিছে। তো ভাড়া যে বহুত দি আছে বৰষুণৰ কাৰণে, তো আৰু এটা ভাল চাই ভাড়া উঠাওঁ। তো বেলতলা ফালে যাওঁ। বহুত টাইমৰ মূৰত এটা ভাড়া লাগিছে, ভাড়াটো মানে আছে জু-ৰোডৰ ফালে। তো তেওঁ যাব বশিষ্ঠপুৰ বাইলেন নম্বৰ 4। তো তেওঁক পিক আপ কৰোঁ, আহি পেলাই ড্ৰপ কৰি দেখাই আছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। মানে কাষ্টমাৰটোৱে অভাৰেঞ্চো পইচা দিছে, এড কৰিছে। 193 বিল হৈছে, কাষ্টমাৰটোৱে 200 দি থৈ গৈছে। মানে এনেকুৱা এডোখৰ জেগাত আহিছোঁ, আপোনালোকে চাগৈ দেখা নাই ভিডিঅ', আজিলৈকে চাই লওক কেনেকুৱা জেগাত। এপইণ্টমেণ্টত মই ড্ৰপ কৰাইছিলোঁ, আৰু আপোনালোকে এইফালে চাওকচোন, মানে গাড়ীটো নাযায় একোতে। মই আহিলোঁ, এতিয়া যাম কেনেকৈ তাকে চাই আছোঁ। সেইটো চাওকচোন, কেনেকৈ পাৰ হ'ম মই তাকে ভাবি বিচাৰি পোৱা নাই। গাড়ী মানে চাওক, এয়া চাওক, এয়া পানী, আৰু নামি দিলে আৰু বেছি আছে এইচেদি। তো এনেকুৱা বৰষুণ দিলে এয়া গতি হয় আমাৰ গুৱাহাটীখনত। কি কৰিব এতিয়া। তো এয়া চাওক, ইমান ডাঙৰ ডাঙৰ বিল্ডিং আছে, কিন্তু পানী। এতিয়া যাম কেনেকৈ, আৰু ভাড়া এটা লাগি আছে এইফালৰ পৰা। কাষ্টমাৰজনে কৈছে ৱেইট কৰকচোন, আহিব পাৰিলে আহিম, কিন্তু আহাই নাই। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ, এচা পানী হৈ আছে, ৰাস্তাদি আহিব নোৱাৰি। তেওঁ মানে পানীয়ে আহিছোঁ, আহি ড্ৰপ কৰালোহি।
কাষ্টমাৰজনক। তো এইটো ভাড়াত পালোঁ মই 81। এইজন কাষ্টমাৰ এটা আছে, ইয়াতে ড্ৰপ কৰালোঁ, হাতীগাঁও হয়। তো আৰু এটা ভাড়া লাগি আছে অলৰেডি। তো তেওঁক ফোন কৰি সোধোঁ ক'ত যায়, যদি যোৱাটো হয় যাম, নহ'লে কেঞ্চেল। কাষ্টমাৰটো লোকেশ্যন পাইছোঁ, কেঞ্চেল কৰি দিছোঁ, অফলাইন কৰি লৈ আহিছোঁ। তো এইটো 100 টকা পাইছোঁ। হাতীগাঁও পালোঁহি আহি বৰ্তমান। তো ভাড়া মানে অভয়াৰঞ্চি লাগি আছে। তো আৰু এটা ভাড়া একচেপ্ট কৰিছোঁ, অজন্তা পথত আছে। তেওঁ যাব বেলতলা ফালে। তো তেওঁ গৈ পিক আপ কৰোঁ, আৰু চব জেগাতে পানী মানে মই দেখাই আছোঁ, ভিডিঅ' চাব আপোনালোকে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো ভাড়াত পাইছোঁ মই 89, কাষ্টমাৰটোৱে 90 দি থৈ গৈছে। তো আৰু এটা ভাড়া লাগি আছে, ওচৰতে আছে, যদি যায় তেওঁকো পিক আপ কৰোঁগৈ, আৰু নগ'লে কেঞ্চেল কৰি ৰুমত যামগৈ। মানে ভাড়াটো আনিলোঁ, আনি পেলাই ড্ৰপ কৰালোঁ পাকাকুছিতে। তো এইটো ভাড়াত পালোঁ 92। তো একে ধুনীয়া ভাড়া পালোঁ। তো এতিয়া ভাবিছোঁ ৰুমত যামগৈ। ৰুমত যোৱাৰ আগত বোলো ইনফৰ্মটো কৰি যাওঁ, আপোনালোকে সুধিবৰ কাৰণে ৰৈ থাকে। মানে অফলাইন ভাড়া মাৰিছোঁ 600, 920 টকা অফলাইন ভাড়া মাৰিছোঁ বৰষুণৰ কাৰণে। তাৰপাছত ৰেপিডোত মই লগাই দিম, ৰেপিডোত চাই থাকিব নাই এতিয়া, ৰেপিডোটো আপুনি লগাই দিম, এইফালে উবেৰ লগাই দিম। আপোনালোকে চাই লৈ কমেণ্ট কৰি জনাব যে আজিৰ দিনটোত কিমান মাৰিছোঁ, আৰু বৰষুণ দিলে লাইট ভাল হয় মই কওঁৱেই। আজি অফলাইন মানে ডবল দিছোঁ আজি। তো আজিলৈ বাই বাই।